কিহৰ কাৰণে তেওঁলোকে এই অঞ্চলত থাকিব লগাত পৰিল তেওঁলোক ক'ৰ পৰা আহিছিল আজি যদি ইয়াত আপোনালোকে সুধু প্ৰত্যেকৰ নাম এনআৰচিত আছে প্ৰত্যেকে এই অঞ্চলৰ ভোটাৰ হয় কোনো বাহিৰৰ পৰা অহা নাই তেওঁলোক লেণ্ডলেছ হয় এই লেণ্ডলেছ তেওঁলোক ভূমিহীন লোকসকলক আজি কিহৰ কাৰণে লক্ষ্য কৰি তেওঁলোকক আক্ৰমণ কৰি থকা হৈছে তাৰ বাবে মাটিখিনি মুক্ত কৰি থকা হৈছে আমি সেইখিনি কথা জানিব বিচাৰো আমি এতিয়াও আমি প্ৰাৰ্থনা কৰিছো চৰকাৰখনক যে এই সকল মানুহ হয় কোনো চিৰিয়াখানাৰ জন্তু নহয় যে এই অৱস্থাত থাকিব এই বাচ্চাটোক চাওক আমি 2 মিনিট থাকাৰ লগে আমি ঘামি গলো এই পলিটোৱে কি হিচাপত আমাৰ নিজৰ শিশু আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি এনেকৈ ৰাখিবলৈ পাৰিম নেকি সেইকাৰণে প্ৰত্যেকজন ৰাইজক প্ৰত্যেকজন লোকক প্ৰতিটো দল সংগঠন এই অমানৱীয় যি চৰিত্ৰ তেওঁলোকে প্ৰদৰ্শন কৰি আছে এই চৰকাৰখনক তাৰ বিৰুদ্ধে মাত মাতিবলৈ আমি আহ্বান জনাইছো আৰু চৰকাৰ যদি অলপমান মানৱতা বাকী আছে ইয়ালৈ আহি এই সকলৰ কথাবিলাক শুনক তেওঁলোকে খাবলৈ জগা নাই সৰু সৰু বাচ্চাই তেওঁলোকে মুক্ত আকাশৰ তলত তেওঁলোকে জীৱন যাপন কৰিব লগাত পৰিছে তেওঁলোকে তৰা গুনিব লগাত পৰিছে স্কুলৰ পৰা দূৰত আজি নাৰীসকলে তেওঁলোকে কাপোৰ সলাবলৈ জাগা পোৱা নাই তাতকৈ ডাঙৰ আৰু কিবা আছে ক'ত আছে চাইল্ড ৰাইট কমিশ্যন ক'ত আছে ওমেন ৰাইটছ এক্টিভিষ্টবিলাক ক'ত আছে হিউমেন ৰাইটছ এক্টিভিষ্টবিলাক তেওঁলোক আজি ইয়াত আহি পৰিদৰ্শন নকৰে কিয় ক'ত আছে অসমৰ দল সংগঠনবিলাক আজি সঁচাই যদি তেওঁলোক সেকুলাৰ হয় তেতিয়া আমি বিচাৰিছো যে প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন ইয়াত আহক অকল সংখ্যালঘু জনগণক ভোট বিচাৰি আহিব আৰু সংখ্যালঘু শিশু এই অৱস্থাত শুই থাকিব বস্তাৰ ওপৰত তেতিয়াহ'লে তেওঁলোকক কিন্তু প্ৰত্যুত্তৰ দিয়া যাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত ৰাজনৈতিক আপোনাৰ বিভেদ থাকে কিবা মতানৈক্য থাকিব পাৰে কিন্তু আপুনি এখন দেশৰ আপুনি মুখ্যমন্ত্ৰী হয় আপুনি ৰাজধৰ্ম পালন কৰক আপুনি ৰাজধৰ্ম পালন কৰি এই মাতৃসকলক তেওঁলোকক সন্মান ঘূৰাই দিয়ক এই শিশুক তেওঁৰ অধিকাৰ ঘূৰাই দিয়ক তেওঁলোকক সংস্থাপিত কৰক তেওঁলোকৰ ক'তোতে মাটি নাই তেওঁলোকৰ গোৱালপাৰা টাউনত তেওঁলোকৰ মাটি নাই গোৱালপাৰা জিলা অসমত ক'তোতে তেওঁলোকৰ মাটি নাই তেওঁলোকে ৰাস্তাত এনেধৰণৰ অমানৱীয় জীৱন যাপন কৰি থাকিব নেকি তাৰ বাবে আপোনালোকে ব্যৱস্থাপনা কৰক আৰু লগতে ক'ব বিচাৰিছো সেইসকল লোকক যোনে এইসকল মানুহক ৰাজনীতি কৰি কাৰোবাক যদি গামোচা পিন্ধাবলৈ যায় তেওঁলোকক এটা কথা আমি প্ৰশ্ন উত্থাপন কৰিছো গামোচাৰ জৰিয়তে ইহঁতৰ কিন্তু সন্মান কিন্তু ঘূৰাই নাহে যদি সঁচাই তেওঁলোকক ন্যায় দিবলৈ বিচাৰিছে আৰু অনতি পলমে তেওঁলোকৰ কাষ চাপি তেওঁলোকক মাটি বাৰী দি তেওঁলোকক সন্মান ঘূৰাই পুনৰ সংস্থাপিত কৰক